মই 10 দিন জেলত আছিল স্বাভাৱিকভাৱে পুলিচ যেতিয়া বিচাৰি আহে ঘৰৰ পৰা পলাই থাকিবলগীয়া হয় ৰাতি 3টা বজাত মোৰ ঘৰত প্ৰায় 10খন গাড়ী পুলিচৰ গাড়ী ঘৰটো গোটেই ঘেৰাও কৰি লৈছে ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিলোঁ কিন্তু তেতিয়া মই ৰাস্তাত মমৰ দোকানো দিছিলোঁ মমৰ দোকানো দিছিলে বিক্ৰী হৈছিলে নে যে আগত যি ভৰলুখন আছিলে লেতেৰা যি হৈছে লেতেৰাটো কোনে কৰিছে লেতেৰাটো আপুনি ময়ে কৰিছোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা কথা কৈছিলে ৰাজনীতিত কম বেছি পৰিমাণৰ দুৰ্নীতি থাকেই মানে তেওঁ নিজেই কৈছিলে এটা ইণ্টাৰভিউত মই শুনিছিলোঁ বিজেপি দলটোক আপুনি শক্তিশালী বুলি কিয় ভাবে আপোনাক কিয় ভোট দিব ৰাইজে নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে প্ৰণৱজ্যোতি লহকৰ নমস্কাৰ তেখেতক প্ৰায় টিভিৰ পৰ্দাত দেখি থাকোঁ আৰু বিশেষকৈ মই জানো যে তেওঁ সাংবাদিকতাও কৰিছিলে আৰু বহুতো কাম কৰিছিলে তেওঁৰ বিষয়টো মই দুই এটা কথা জানো কিন্তু গোটেইখিনি নাজানো তেওঁৰ পৰা আজি জানিম আৰু দৰ্শকৰ কাৰণেও আপুনি ক'ব লাগিব আপুনি আচলতে কি কৰে বৰ্তমান কিহত ব্যস্ত অলপমান কৈ দিয়ক প্ৰথম কথাটো হ'ল টিভিৰ পৰ্দাত দেখি থোৱাটোৱেই মানে প্ৰণৱজ্যোতি লহকৰ নহয় আচলতে টিভিৰ পৰ্দাতকৈ মই মানুহৰ মাজত বেছিকৈ থাকোঁ যি নহওক মোৰ নাম প্ৰণৱজ্যোতি লহকৰ আপোনালোকে দেখি থাকে বুলি কৈছে মোৰ শুনি ভাল লাগিলে আৰু মোৰ ঘৰটো নাৰ্চাৰীত গুৱাহাটীৰ লক্ষ্মীনগৰত মোৰ জন্মসূত্ৰেই মই গুৱাহাটীবাসী বিভিন্ন ঘাট প্ৰতিঘাত বিভিন্ন বৃত্তি পৰা আহি 2003 চনত মই ৰাজনৈতিক দল এটাৰ লগত জড়িত হৈছিলোঁ ভাৰতীয় জনতা পাৰ্টি আৰু আজি 22 বছৰ মই ভাৰতীয় জনতা পাৰ্টিৰ এজন সক্ৰিয় কাৰ্যকৰ্তা বৰ্তমান মই অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ ASTC আৰু ৰাজনৈতিক চিন্তাধাৰাৰ লগতে সামাজিক দায়বদ্ধতাৰে সমাজখনৰ কাৰণে কাম কৰাৰ কাৰণে প্ৰয়াস কৰি গৈছোঁ বৰ্তমান চিনাকিটো এইটোৱেই আৰু আপুনি আৰু বেলেগ কি কাম কৰিছিলে বেলেগ কি কাম কৰিছিলোঁ মানে বৃত্তিগতভাৱে নে মানে নৰ্মেলি কাম কৰাৰ কথা নৰ্মেলি যোনে যেনেকৈ নৰ্মেলি কাম কৰে ক্ৰিকেট খেলিছিলোঁ বগৰী চুৰ কৰিছিলোঁ আম চুৰ কৰিছিলোঁ বৰশী বাইছিলোঁ নাটক কৰিছিলোঁ পঢ়া টেবুলত পঢ়া কিতাপৰ মাজত কমিক্স লৈ পঢ়িছিলোঁ মাৰ খাইছিলোঁ আঁঠু কাঢ়ি থৈছিলে ভেলাঘৰ সাজিছিলোঁ যদিও গুৱাহাটীত আছিলোঁ গতিকে নৰ্মেলি এনেকুৱা কাম কৰিছিলোঁ আৰু বৃত্তিগতভাৱে মই মেট্ৰিক পাছ কৰাৰ পিছত নিজৰ হাত খৰচ উলিয়াবলৈ বিহু ফাংচনত এংকৰিং কৰিছিলোঁ তাৰপিছত কেতিয়াবা হয়তো অন্য বন্ধুবৰ্গৰ যেনেকৈ কৰে ঠিক তেনেকৈ ফটকাৰ দোকান দিছিলোঁ ফাকুৱাত হোলীৰ দোকান দিছিলোঁ তাৰপিছত সেয়াও কৰিছিলোঁ সাংবাদিকতা ঠিক কৰা নাছিলোঁ সংবাদ মাধ্যম এটাৰ লগত জড়িত আছিলোঁ সংবাদ মাধ্যমৰ লগত দিল্লীটো এটা সংবাদ মাধ্যমৰ লগত জড়িত আছিলোঁ আৰু গুৱাহাটীটো নিউজ নেটৱৰ্ক বুলি এটা চেনেলত মই নিউজ এডিটৰ হিচাপত কাম কৰিছিলোঁ নাটক কৰিছিলোঁ চিগালত বাহৰুল ইছলাম ছাৰৰ যিখন আছিলে ভাগীৰথী নাটক কিমান দিন কৰিছিলোঁ মানে নাটক মই স্কুলৰ দিনৰ পৰা কৰিছিলোঁ কলেজৰলৈকে কৰিছিলোঁ তাৰ পিছতো লাষ্ট চাগে মই 2010 অৰ্থাৎ 2010ত সূত্ৰসংগী ৰণস্থলী বুলি নাটক এখন কৰিছিলোঁ আৰু লাষ্ট তাৰপিছত মই তেনেধৰণে নাটক কৰা নাই বাকী জীৱনটোতো অভিনয় গতিকে নাটক প্ৰফেশ্যনেল নাটক কৰিছিলোঁ তেতিয়ালৈকে আৰু মই হেৰিও কৰিছিলোঁ যিহেতু আমি নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰা আহিছিলোঁ গতিকে মই কৈছিলোঁ যে মই নিজৰ পকেট খৰচ বা হাত খৰচ ওলাবলৈ এংকৰিং কৰিছিলোঁ ফাকুৱাৰ দোকান দিছিলোঁ বা দেৱালীত ফটকাৰ দোকান দিছিলোঁ মই 2011-12 চনত বিজেপিত জড়িত থকাৰ পিছতো সেই সময়ত মই ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক আছিলোঁ কিন্তু তেতিয়া মই ৰাস্তাত মমৰ দোকানো দিছিলোঁ মমৰ দোকানো দিছিলে বিক্ৰী হৈছিলে নে একদম মানে তেতিয়া ট্ৰেইন এটা চলিছিলে ৰিক্সাত মমৰ দোকান বাকচ এটা বনাই মমো বিক্ৰী কৰা 20 টকা প্লেট আছিলে ৰাতিপুৱা প্ৰথম 2 মাহমান মই বেলেগ এজন কাৰিকৰ আনি পেলাই মমো বনাইছিলোঁ পিছত নিজে শিকি যোৱাৰ পিছত ৰাতিপুৱা উঠি গণেশগুৰিৰ ওচৰতে যিহেতু মোৰ ঘৰ গণেশগুৰিৰ পৰা বজাৰ কৰোঁ মানে 7 কিলো আটা 7 কিলো পিঁয়াজ 2.5 কিলো আটা
2.5 কিলো চিকেন এনে হিচাপটো জনা হৈ গৈছিল আৰু নিজে ম'ম' বনাইছিলোঁ আৰু 2জন ল'ৰা ৰাখিছিলোঁ 2খন গাড়ীত 50 প্লেট 100 প্লেট ম'ম' মোৰ ৰেগুলাৰ বিক্ৰী হৈছিলে 1000 টকা মোৰ তাত বাচিছিলে চব খৰচ বাদ দি বঢ়িয়া আৰু বিশেষকৈ আপুনি ৰাজনীতিৰ লগত জড়িত হৈছে বহুদিনৰ পৰা জড়িত হৈ আছে কিন্তু ৰাজনীতিত আপুনি কিয় আহিলে আৰু লগতে এটা কথা বিজেপিত কিয় আহিলে আচলতে সৰুৰ পৰাই ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰা আছিলোঁ গতিকে ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাবোৰ যেতিয়া মনলৈ আহিছিলে 2003-04 চনত মোৰ ঘৰৰ কাষত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়টো আছিলে আৰু তেতিয়া আকৰ্ষিত হৈছিলোঁ অটল বিহাৰী বাজপেয়ীজী আদৱানীজীৰ ভাষণ শুনি প্ৰমোদ মহাজনক লগ পাইছিলোঁ সোণাৰাম হাইস্কুল খেলপথাৰত তেওঁলোকৰ চিন্তাধাৰাবোৰ বাজপেয়ীজীৰ যিবোৰ সকলোৰে সৰ্বশিক্ষা অভিযান তেওঁ সৰ্বশিক্ষা অভিযানৰ কথা কৈছিল সকলোৰে কাৰণে শিক্ষা চহৰৰ পৰা গাঁৱলৈকে ৰাস্তা কানেক্টিভিটি লাগে কানেক্টিভিটিৰ কথা কৈছিলে সেই কানেক্টিভিটি যেনেকৈ সেইটো আমি আছিলোঁ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা এনেকুৱা ধৰণৰ কথাবোৰ বুজিব পাৰিছিলোঁ লাহে লাহে যে তেওঁলোকে সকলো শ্ৰেণীৰ মানুহৰ কথা চিন্তা কৰে আৰু সকলো শ্ৰেণীৰ মানুহৰ চিন্তা কৰিব লগা হ'লে আমি দেশক ভাল পোৱা ৰাষ্ট্ৰবাদী চিন্তাধাৰাৰ এটা দলৰ লগত জড়িত হ'ব লাগে আৰু যিহেতু সামাজিক কামত আগৰ পৰাই জড়িত আছিলোঁ ক্ৰিকেট খেল পাতাৰ পৰা বিহু পাতাৰ পৰা জোলন যাত্ৰা পাতালৈকে গতিকে নিশ্চিতভাৱে সেই সামাজিক চিন্তাধাৰাটোৱে এটা সময়ত গৈ ৰাজনৈতিক চিন্তাধাৰাত পৰিণত হৈছিলে আৰু ৰাষ্ট্ৰখনক ভাল পোৱাৰ মোৰ মনত ভাবিছিলোঁ যে ৰাষ্ট্ৰৰ কাৰণে ৰাষ্ট্ৰৰ চিন্তা কৰিব পৰা এটাই ৰাজনৈতিক দল আছে ভাৰতীয় জনতা পাৰ্টি আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ লগত মই জড়িত হৈছিলোঁ ৰাষ্ট্ৰৰ চিন্তা কৰা বেলেগ পাৰ্টিৰ কোনো নাই মোৰ মানে মোৰ দৃষ্টিত মই ভাবিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাষ্ট্ৰৰ কথা চিন্তা কৰে দেশ প্ৰেমৰ কথা কয় কাৰ্গিলৰ যুদ্ধৰ সময়ত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থকাৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব দিব মানে যুদ্ধ কৰিব পাৰিছিলে গতিকে যিটো সময়ত হয়তো এটা সময়ত যেতিয়া চীনৰ হাতত আমাৰ অসমখন বা নৰ্থ ইষ্টখন গ'ল বুলি জৱাহৰলাল নেহৰুৱে ৰেডিঅ'ত হেৰি দিছিলে মানে তেওঁ বক্তৃতা দিছিলে বা কৈছিলে গতিকে মই ভাবিছিলোঁ যে তেনেকুৱা ঈদ কা জবাব পত্থৰ সে দুংগা অলপ সেই সময়ত যুৱ মানে এটা মনো আছিলে গতিকে সেইবোৰ বস্তুবোৰ ভালো লাগিছিলে আৰু প্ৰথমতেতো জছত সোমাইছিলোঁ পিছত যেতিয়া লাহে লাহে বুজি পালোঁ ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ নীতি দেশ প্ৰথম দল দ্বিতীয় ব্যক্তি তৃতীয় সেই চিন্তাধাৰাবোৰ অহাৰ লগে লগে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে বিকল্প নাই বুলি ভাবিছিলোঁ যদিও সেই সময়ত চিন্তা কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টি হয়তো অসমত চৰকাৰ অহাৰ পৰিৱেশ নাছিলে কাৰণ 2014 আগলৈকেতো সপোনতো ভবা নাছিলে বহুতে আমিয়ে ভবা নাছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ ইমান সোনকালে আহিব বুলি কিন্তু ক্ষমতা কেন্দ্ৰিক ৰাজনীতিৰ কথা চিন্তা কৰা হ'লে হয়তো ময়ো অন্য দলৰ ক্ষেত্ৰত জড়িত হ'লোহেঁতেন কংগ্ৰেছ দলৰ লগত কাৰণ মোৰ ছাৰাউণ্ডিঙত থকা চাৰিওপাশে থকা মানুহবোৰ সৰহসংখ্যকে কংগ্ৰেছৰ লগত জড়িত আছিলে গতিকে মই ক্ষমতাৰ ৰাজনীতিটোৰ পৰা পৃথকভাৱে চিন্তা কৰি দেশৰ কথা চিন্তা কৰাৰ কাৰণে সামাজিক দায়বদ্ধতাৰ কথা চিন্তা কৰাৰ কাৰণে ৰাষ্ট্ৰৰ হিতৰ চিন্তা কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈছিল এটা কথা মোৰ মনলৈ আহিছে বিজেপি দলটোক আপুনি শক্তিশালী বুলি কিয় ভাবে কি হিচাপত ভাবে আপোনাৰ দৃষ্টিভংগীত বিজেপি দলটো শক্তিশালী মানে যদি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল যিটো ৰাজনৈতিক দলৰ ইয়াত আটাইতকৈ বিশ্বৰ আটাইতকৈ অধিক বেছি সংখ্যক সদস্য আছে বৃহৎ বিশ্বত যাক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা এটা লোৱাৰ মিডিল ক্লাছ বা দুখীয়া ঘৰৰ পৰা অহা ব্যক্তিয়ে নেতৃত্ব দিব পাৰিছে যাৰ দলৰ নেতৃত্বত কোনো ৰাজ পৰিয়ালৰ বা বংশগতভাৱে অহা মানুহে নেতৃত্ব দিয়া নাই গতিকে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া বিশ্বত আজি নৰেন্দ্ৰ মোদীৰ নিচিনা নেতাক যেতিয়া আঁকোৱালি লৈছে যেতিয়া বাজপেয়ীজীৰ নিচিনা নেতাক আঁকোৱালি লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া চৰ্দাৰ বল্লভ ভাই পেটেল বিজেপি নোহোৱাৰ পিছত তেওঁক সন্মান দিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া লাল বাহাদুৰ শাস্ত্ৰীৰ কথা ক'ব পাৰিছে অন্য ৰাজনৈতিক দলৰ হৈও যি ৰাষ্ট্ৰৰ চিন্তাৰ কাৰণে ৰাষ্ট্ৰৰ চিন্তা কৰিছিল সেই ব্যক্তিক সন্মান দিছে আদৰ্শ পৃথক হ'লেও নীতি বেলেগ হ'লেও গতিকে নিশ্চিত ভাৰতীয় জনতা পাৰ্টি মইতো ভাবোঁ মই বুলিয়ে নহয় আজিৰ যুগত সকলোৱে ভাবে ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ ৰাজনৈতিক দল আৰু ভাৰতীয় জনতা পাৰ্টি আটাইতকৈ শক্তিশালী দল ধৰি লওক এটা সময়ত গৈ বিজেপি দুৰ্বল হৈ গৈছে তেতিয়া আপুনি আকৌ বেলেগ দললৈ গুচি যাব নেকি তেতিয়া ক'ব নেকি যে বিজেপিৰ কোনো কাম নাই
যেতিয়া মই 2003 চনত যেতিয়া বিজেপি জইন কৰিছিলোঁ তেতিয়া বিজেপিৰ মানে মই কওঁ ইয়াত বহি থকা আমাৰ বৰ্তমান জেনেৰেশ্যনৰে হয়তো ভৰসংখ্যক ব্যক্তিয়ে জনা নাছিলে আৰু মই আগতেই কৈছোঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিলোঁ তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অফিচত 3টা ৰুম আছিলে আজি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ ভিতৰত বা হয়তো ভাৰতৰ ভিতৰতে অসমৰ কাৰ্যালয়টো ডাঙৰ গতিকে 3টা দল আছিলে ভাড়া ঘৰত আছিলে তাত আমি কেইজনমান ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টী কৰি আছিলে গতিকে সেই সময়ত যেতিয়া সপোন দেখা নাছিলোঁ যে অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব গতিকে এতিয়া আৰুতো কথাই প্ৰশ্নই নাহে এতিয়াতো ক্ষমতা আহিল আৰুতো মইতো ভাবোঁ আমাৰ জীৱিত কালত যেতিয়ালৈকে ৰাজনীতি কৰিম অসমত ভাৰতীয় জনতা পাৰ্টীৰ বিকল্প বেলেগ কোনোবা আহিব পাৰে বুলিতো মই চিন্তাই কৰা নাই এতিয়ালৈকে 2026 চনত আপোনাৰ ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা শুনিছোঁ আপুনিতো বহুত বছৰ ধৰি ৰাজনীতিৰ লগত জড়িত হৈ আছে কিন্তু ইমান এটা মানে গেপ কিয় ল'লে 2026 কিয় থ'লে মানে কি গেপ ল'লোঁ মানে ইমান দিনে আপুনি প্ৰতিদ্বন্দ্বিতা কৰা নাই জড়িতহে আছে প্ৰতিদ্বন্দ্বিতা কৰিব 26ত এটা গেপ ল'লে আপুনি এটা ডিষ্টেঞ্চ হৈ গ'ল এটা সময় এটা দীঘলীয়া লৈছে মানে শিকি বুজি পেলাই উঠিম বুলি ভাবিছে নে কি আৰু যদিহে ৰাইজে মৰম দিয়ে আপুনি বিধায়ক হ'ব 26ত এই কথাটো জানিব বিচাৰিছোঁ আটাইতকৈ মনটো ভাল লাগিছে যে আপুনি প্ৰশ্নটো কৰিছে আৰু উত্তৰটো আপুনি নিজে দিছে আপুনি কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ 2026ত আপুনি বিধায়ক হ'ম বুলি ভাবিছে হ'ব বুলি ভাবিছে মানে মই ভাবিছোঁ বা মই ভবা নাই মই নাজানো নিশ্চিতভাৱে আপোনাৰ নিচিনা এগৰাকী জনপ্ৰিয় ব্যক্তিৰ মুখেৰে যেতিয়া এই কথাটো ওলাইছে নিশ্চিতভাৱে মই চাগে ৰাইজৰ আশীৰ্বাদত মই 2026ত ভাৰতীয় জনতা পাৰ্টীক প্ৰতিনিধিত্ব কৰি মোৰ নতুন সমষ্টিটোৰ সেৱা কৰিবলৈ সুবিধা পাম দ্বিতীয় কথাটো হৈছে ইমান বছৰ পিছত এতিয়া প্ৰথম কথাটো হৈছে 2015-16 চনত ভাৰতীয় জনতা পাৰ্টী অসমত ক্ষমতাত আহিছে অৰ্থাৎ চৰকাৰ গঠন কৰিছে তাৰ আগলৈ ক্ষমতা হোৱাই নাছিলে ভাৰতীয় জনতা পাৰ্টীৰ 2017লৈকে মই যুৱ মৰ্চাৰ দায়িত্বত আছিলোঁ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ আৰু জ্যেষ্ঠতা আৰু শ্ৰেষ্ঠতা ভিত্তিত বহুকেইজন ব্যক্তি মোতকৈ আগত আছিলে আৰু সেইবাবে এতিয়াও আজিৰ দিনতো বৰ্তমানৰ দিনতো মই সংগঠনৰ লগত জড়িত হৈ আছোঁ মই ৰাজহুৱাভাৱে দলৰ মজিয়াত মই এতিয়ালৈকেও কোৱা নাই যে মই অহাবাৰ নিৰ্বাচন খেলি মোক আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰক দলে সিদ্ধান্ত ল'ব মই ৰাইজৰ মাজত গৈছোঁ ৰাইজৰ পৰা মই মৰম পাইছোঁ আৰু যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত যেতিয়া মই দেখিলোঁ যে মই যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ সেই সমষ্টিটো এটা নতুন সমষ্টি আৰু সম্পূৰ্ণ যিটো সমষ্টি মই প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ সেই সমষ্টিটো দেখোন মই সৰুৰ পৰা সেই সমষ্টিটোৱে ডাঙৰ দীঘল হৈছোঁ সেই সমষ্টিটোৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ গতিকে নিশ্চিতভাৱে এই সমষ্টিটোৰ পৰা 2021 পিছত 22-23 সেই সমষ্টিটো গঠন হৈছে গতিকে যিটো সমষ্টিৰ পৰা মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ সেই সমষ্টিটোৱে নতুন গতিকে সমষ্টিটো যিহেতু নতুন চিন্তাধাৰাটোও নতুনেই হৈছে গতিকে সেইকাৰণে এতিয়া ভাবিছোঁ আগতে হোৱা নাছিলে আপোনাৰ ফেচবুকটো খুচৰি অলপমান চাইছিলোঁ তেতিয়া দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো কেইখনমান ফটো দেখিছোঁ তেওঁৰ লগত আপোনাৰ সম্পৰ্ক খুব ভাল ঘনিষ্ঠ মানে মোৰ নালাগে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কাৰোবাৰ সম্পৰ্ক বেয়া কাৰণ যিগৰাকী ব্যক্তিক অসমৰ ৰাইজে মুখ্যমন্ত্ৰী মহোদয় বা মুখ্যমন্ত্ৰী বা CM ছাৰ বুলি নকয় মামা বুলি কয় আত্মিক সম্পৰ্ক কৰে মইতো নাভাবোঁ তেওঁৰ লগত কাৰোবাৰ সম্পৰ্ক বেয়া বুলি আৰু দলীয় কাৰ্যকৰ্তা হিচাপেতো মোৰ নিশ্চিতভাৱে আমাৰ বেছিয়ে ভাল হ'ব আমাক মৰম কৰে আমাক মানে মৰম দিয়ে আমাৰ প্ৰতিটো দুখ দুৰহাৰ সময়ত তেওঁ সন্মুখৰ পৰা থিয় হয় মোৰ মনত আছে তেওঁ 2015 চনত তেওঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হৈছে তেতিয়া আমাৰ চৰকাৰ নাছিলে কথাটো মানে খপকৈ এটা প্ৰশ্নটো সোধাৰ কাৰণে মনলৈ আহিল মানে কি হ'ল গধূলি এদিন হঠাৎ ৰাতি ভাত খাই থাকোঁতে মায়ে চিঞৰি আহি পেলাই ক'লে যে মোক বাবা সাপে মোক ঘৰত বাবা বুলি মাতে বাবা সাপে কামুৰিলে মোক স্বাভাৱিকভাৱে তেতিয়া চৰকাৰটো আমাৰ নাই তো সাপে কামুৰিলে মানে সাপে কামুৰিছে মানে হস্পিটেলত লৈ যাব লাগে মাক দৌৰা দৌৰিকৈ মই হস্পিটেলত লৈ গ'ল 2015 চাগে এইটো ছেপ্টেম্বৰ অক্টোবৰৰ কথা হ'ব তো দৌৰা দৌৰিকৈ মাক হস্পিটেলত লৈ গৈছোঁ আৰু কেনেকৈ খবৰ পাইছে কি ধৰণে খবৰ পাইছে মই নাজানো মই যেতিয়া ABC পাইছোঁ
মোৰ তাত ফোন এটা আহিছে একদম মই মানে আপোনাৰ ওচৰত মানে মই ভগৱান বিশ্বাস কৰোঁ মই একদম ভগৱানৰ শপত খাই গৈছোঁ ফোন এটা আহিছে মই ফোনটো উঠাইছোঁ আৰু সিফালৰ পৰা এটা চিনাকি কণ্ঠস্বৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেখেতে মোক কৈছে তই চিন্তা কৰিব নালাগে GMCত যা ৰমেন দা আছে এণ্টিভেনাম তোৰ ৰেডি কৰা আছে তই একদম টেনশ্যন নল'বি মই তেতিয়ালৈকে এণ্টিভেনাম কি বস্তু ৰমেন দা কোন মই নাজানো তাৰপিছত মই গম পাইছিলোঁ সেইখিনি সময়ত গুৱাহাটী মেডিকেল কলেজৰ ছুপাৰিণ্টেণ্ডেণ্ট আছিল ৰমেন তালুকদাৰ আৰু তেখেত আগবাঢ়ি আহিছে আগবাঢ়ি আহি লগে লগে মাক লৈ গৈছে যি নহওক ভগৱানৰ কৃপাত এণ্টিভেনাম দিব লগা নহ'ল সুকলমে মা সুস্থ হৈল যিগৰাকী ব্যক্তিয়ে আমাৰ নিচিনা কাৰ্যকৰ্তা এজনক তেওঁ যোগদান কৰাও বেছিদিন হোৱা নাছিলে ইমানখিনি খবৰ ৰাখিছে গতিকে মানে বেয়া পোৱাটো প্ৰশ্ন নাই ভাল পোৱাটো মইতো ভাবোঁ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তি এনেকুৱা এজন ব্যক্তি যি প্ৰতিজন ব্যক্তিৰে খবৰ ৰাখে অসমৰ ইতিহাসত আপুনি চাওকচোন যি সময়ত গোটেই অসম ম্ৰিয়মান হৈ আছে শোকত ম্ৰিয়মান হৈ আছে সেই সময়ত য'ত BTD নিৰ্বাচন চলি আছে সেই সময়ত তেওঁ অসমৰ প্ৰাণৰো প্ৰাণ মানে হিয়াৰ কুটুম আমাৰ সকলোৰে মৰমৰ শিল্পীগৰাকী যেতিয়া গম পাইছে যে তেখেতৰ এটা দুৰ্ঘটনা হৈছে তেওঁ নিজে গৈছে দিল্লীলৈকে আমি ওদালগুৰিত আছোঁ হেৰিৰ কাৰণে BTD নিৰ্বাচনৰ কাৰণে তো আমাৰ লগত পীযুষ হাজৰিকা আছে পীযুষ হাজৰিকা ডাঙৰ আছে আমি টংলাত আছোঁ তেওঁ ফোন কৰিছে পীযুষ দা বাৰু মই বহি আছোঁ পীযুষ নিৰ্বাচন সদায় আহিব নিৰ্বাচন আহিব যাব ডাঙৰ কথা নহয় আমি ৰাজনীতিত আছোঁ সেইটো ডাঙৰ কথা নহয় জুবিনৰ এনেকুৱা হৈছে কালিৰ পৰা সকলো মিটিং বন্ধ তই ইমিডিয়েট গুচি আহ সেইটো দায়িত্ব এজন অভিভাৱকৰ দায়িত্ব আৰু বাকীখিনি পিছত দেখা পাইছে অসমৰ ৰাইজে দেখা পাইছে বাকীখিনি পিছত কি কৰিছে কি নকৰিছে সেইটো মই কাৰণ এইবোৰ পলিটিকেলাইজ কৰা টাইপ হ'ব গতিকে সেইটো কথা মই ক'ব নাযাওঁ কিন্তু মানে মই কি কৈছোঁ যে মোৰ ঘনিষ্ঠতাটোৰ বিষয়ে যেতিয়া আপুনি সুধিছে মই কৈছোঁ কিয় ভাল পাওঁ মানে মই বুলি নহয় প্ৰতিজন ব্যক্তিয়ে কিয় ভাল পায় প্ৰতিজন ব্যক্তিৰে অভিভাৱক স্বৰূপ যেতিয়া এজন ব্যক্তি হ'ব তেওঁক ভাল নোপোৱাটো কথাই নাহে আৰু এতিয়া আৰু এটা বেলেগ এটা সুধোঁ বিজেপিৰ উত্থান পতনৰ কাহিনী আমি শুনি আহিছোঁ সকলো দলতে উত্থান পতন থাকিবই আপোনাৰ এতিয়াতকৈ ভাল লগা এক্সপিৰিয়েঞ্চ বিজেপিত বেয়া লগা এক্সপিৰিয়েঞ্চ অলপমান যদি কয় ভাল লাগিব শুনি ভাল লগা এক্সপিৰিয়েঞ্চ আৰু বেয়া লগা এক্সপিৰিয়েঞ্চ ভাল লগা এক্সপিৰিয়েঞ্চটো আছিলে যিদিনাখনে প্ৰথম ভাৰতীয় জনতা পাৰ্টিত প্ৰমোদ মহাজনৰ মিটিং শুনিছিলোঁ সোণাৰাম হাইস্কুলত প্ৰমোদজীৰ মিটিং শুনিছিলোঁ সেইদিনাখন আটাইতকৈ ভাল লাগিছিলে প্ৰমোদজীয়ে মানে এখন মিটিঙত কৈছিলে মোৰ মনত আছে মানে তেওঁ মিটিঙত উঠি পেলাই কৈছিলে যে হেৰি যদি আপোনালোকৰ বহুত বেছি আৰ্জেণ্ট নাই ঘৰৰ অসমৰ মুখ্যমন্ত্ৰীৰ ফোন আহিব লগা নাই বা বহুত ডাঙৰ আৰ্জেণ্ট কোনো হেৰি নাই কথা নাহে তেতিয়াহ'লে আপোনালোকে আপোনাৰ ফোনটো চাইলেণ্ট কৰি থৈ দিয়ক আৰু ময়ো মোৰ ফোনটো চাইলেণ্ট কৰি থৈছোঁ প্ৰমোদ মহাজন বিৰাট তেতিয়া শক্তিশালী আছিল নতুন তেতিয়া হেৰি আহিছিলে গতিকে তেতিয়া অৱশ্যে মোবাইলৰ বোধহয় আৰম্ভ হৈছিলেহে ট্ৰেণ্ডটো গতিকে তেনেকুৱা ধৰণৰ কথা প্ৰথম যেতিয়া মোদীজীক লগ পাইছিলোঁ সেইটো এটা ভাল লগা মুহূৰ্ত আছিলে কথা বতৰা পাতিছিলোঁ ভাল লাগিছিলে কি কথা পাতিছিলে তেওঁৰ লগত প্ৰথম যেতিয়া মোদীজী লগ পাওঁ আমাৰ নেশ্যনেল এক্সিকিউটিভ আছিল ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক চৰকাৰ নাছিলে তেতিয়া তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে কি কথা পাতি আছিলোঁ নাজানো কিন্তু মোৰ মনত আছে যেতিয়া হোটেল ব্ৰহ্মপুত্ৰত আমাৰ দুপৰীয়াৰ আহাৰৰ সময় হৈছিলে তো তেওঁ ওচৰত আমি গৈছিলোঁ আমাৰ প্ৰতিজন কাৰ্যকৰ্তাৰে কাৰোবাৰ নহয় কাৰোবাৰ লগত দায়িত্ব আছিলে আৰু মোৰ বোধহয় দায়িত্বটো কোনোবা তেনেকুৱা এজন ৰাজনৈতিক নেতাৰ লগতে আছিলে কিৰেণ ৰিজিজুৰ লগতে আছিলে নেকি যি নহওক মোদীজীক মই লগ পাইছিলোঁ আৰু তেতিয়ালৈকে আমি মুখ্যমন্ত্ৰীটো আমি দেখা নাই মানে দেখিছোঁ মুখ্যমন্ত্ৰীক ওচৰৰ পৰা পোৱা নাই কাৰণ তেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া গতিকে মুখ্যমন্ত্ৰীনো ওচৰৰ পৰা মুখ্যমন্ত্ৰীবোৰ কেনেকুৱা হয় আমি এটা ধৰিব পৰা নাই মুখ্যমন্ত্ৰীবিলাকে সাধাৰণ মানুহৰ লগত কেনেদৰে কথা পাতে আৰু তেওঁৰ ওচৰত গৈছিলোঁ তো মই যাই কথা পাতিছিলোঁ যে মই প্ৰণৱ জ্যোতি লহকৰ मैं प्रणब लहकर हूँ अच्छा कहाँ से हो তাৰে পিছত
মই ক'লোঁ গণেশগুৰিৰ পৰা তেওঁ ক'লে মাজুলী গৈছোঁ নে নাই তো মই মানে প্ৰথম তেওঁ কুৱেশ্যনটো হৈছে মাজুলী গৈ পাইছোঁ নে নাই মই ক'লোঁ গৈ পাইছোঁ গতিকে আপোনাৰো ভাল লাগিছে সেই শব্দটো শুনা আপুনি যোৰহাটৰ পৰা যিহেতু বিলং কৰে কাৰণ তেতিয়া সেই সময়ত মাজুলী যোৰহাটৰ অংশ আছিলে এতিয়াই মাজুলী জিলা হ'ল গতিকে প্ৰথম শব্দটো হৈছিল মাজুলী বুলি আৰু মুখ্যমন্ত্ৰী এটাই এনেধৰণে সাধাৰণ কাৰ্যকৰ্তাজনৰ লগত কথা পাতিছিলে সেইটো এটা মোৰ কাৰণে বিৰল মুহূৰ্ত আছিলে আৰু বেড এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিলে 2015 চনত কোনোবা এটা আন্দোলনৰ কাৰ্যসূচীত ৰাজীৱ ভৱন আমি ঘেৰাও কৰিব যাওঁতে আমাক পুলিচে বিচাৰি আছিলে মই 10 দিন জেলত আছিলোঁ আৰু যেতিয়া স্বাভাৱিকভাৱে পুলিচ যেতিয়া বিচাৰি আহে ঘৰৰ পৰা পলাই থাকিবলগীয়া হয় ৰাতি 3টা বজাত মোৰ ঘৰত প্ৰায় 10খন গাড়ী পুলিচৰ গাড়ী ঘৰটো গোটেই ঘেৰাও কৰি লৈছিলে আৰু ঘৰটো ঘেৰাও কৰি লৈ পেলাই পুলিচে চাৰ্জ কৰিছিলে বিৰংগনা মানে ঢেৰ পুলিচ আহিছিলে আৰু 3 বজালৈকে তো পুলিচে যেতিয়া পিছত মই গম পাওঁ মোৰ বিৰাট দুখ লাগিছিলে যে সৰুতে যেতিয়া বদমাচি কৰিছিলোঁ পুলিচৰ চাইৰেন শুনিলে কয় তই কাজিয়া কৰি আহিছ নেকি তই আজি বদমাচি কৰিছ নেকি পুলিচ আহিছে কিন্তু তো ঘৰ মানে ভয়তে পেপুৱা লাগো আৰু সঁচাকৈ মোৰ ঘৰত পুলিচ আহিছিলে আৰু পুলিচ আহি পেলাই ঘৰৰ মানুহক মানে ডিষ্টাৰ্ব দিছিলে সেইটো অলপমান মনত পৰিলে বেয়া লাগে যে এনেকুৱা এটা দিন আহিছিলে আৰু তাৰপিছত যেতিয়া জেলত গৈছিলোঁ জেলত যাওঁতে মই বিয়া পতা প্ৰায় 8 দিনমান হৈছিলে 8 দিন পিছত মই জেলত গৈছিলোঁ আৰু নকৈ নাই মোক জেলত লগ ধৰিব গৈছিলে আৰু মই জেলৰ ইফালে নেটৰ ইফালে আছিলোঁ আৰু মোৰ সহধৰ্মিনী নেটৰ সিফালে আছিলে আৰু তাই মোক দেখা পাই কান্দিছিলে এতিয়া মই আজিও গম নাপালোঁ তাই মোক কি মানে কিয় কান্দিছিলে তাই ভাবিছিলে যে মই কি মানুহৰ লগত বিয়া হ'লোঁ যি জেলত থাকিলে দেখোন বিয়াৰ পিছত নে তাই এইকাৰণে কান্দিছিলে যে বেচেৰাটো বৰ দুখত আছে তো এইটো এটা বেয়া এক্সপিৰিয়েঞ্চ আছিলে মানে স্মৃতি আৰু যদি আপুনি ইলেকশ্যনত উঠে কোনটো সমষ্টিৰ পৰা উঠিব কথাবোৰ লাহে লাহে নিৰ্বাচনমুখী হৈছে আচলতে আপোনাৰ জৰিয়তে দি আপুনিও জানিলে আজি আৰু জনসাধাৰণে গম পাব সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটো নিউ গুৱাহাটী সমষ্টি 35 নম্বৰ নিউ গুৱাহাটী সমষ্টি বুলি নামাকৰণ হ'লে সেইটো এটা সম্পূৰ্ণ নতুন সমষ্টি গতিকে মোৰ জন্মগতভাৱে মই এই সমষ্টিটোৰে বাসিন্দা এই সমষ্টিটোৰ ভোটাৰ এই সমষ্টিটোৰ পৰাই প্ৰতিনিধিত্ব কৰি আছোঁ মই ভাৰতীয় জনতা পাৰ্টিক নিশ্চিতভাৱে এই সমষ্টিটোৰ পৰাই মই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টিৰ হৈ কিয় প্ৰব্লেম নহ'বনে গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গুৱাহাটীত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰব্লেম কেনেকুৱা প্ৰব্লেমটো একো নাই গণতান্ত্ৰিক দেশত যদি ভাৰতীয় জনতা পাৰ্টীয়ে যদি মোক সুবিধা দিয়ে যে হয় আপোনাকে হেৰি কৰিব লাগে প্ৰতিদ্বন্দ্বিতা কৰক প্ৰব্লেমটো একো প্ৰব্লেম নহয় বুজিছোঁ আৰু এটা কথা আপুনি প্ৰথমতে আপোনাৰ কথা কওঁতে আপুনি কৈছিলে যে ASTC অধ্যক্ষৰ উপাধ্যক্ষৰ মানে আপুনি কি কৰে কামৰ লগত জড়িত আছে কৰ্মৰ লগত জড়িত আছে কাম কৰে তাতে চ' তাতে কি প্ৰব্লেম দেখিছে ASTCক লৈ পেলাই আৰু কেনেকুৱা হোৱাটো বিচাৰে প্ৰব্লেমছখিনি কেনেকৈ দূৰ কৰিব পাৰিব মানে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বৰ্তমান মই উপাধ্যক্ষৰ দায়িত্বত আছোঁ এইটো মোৰ ছেকেণ্ড টাৰ্ম তাৰমানে এটা টাৰ্ম আমাৰ 3 বছৰ থাকে চ' মই 22 চনৰ পৰা 23 পৰা 23 23 পৰা 24 পৰা 25 3 বছৰ থাকে 25ত মই আকৌ কণ্টিনিউ কৰিছোঁ মানে এটা কাৰ্যকাল 3 বছৰ থাকে বৰ্তমান মই ভাইচ চেয়াৰমেন আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যন প্ৰব্লেমটো বহুতেই আছে কিন্তু ধৰক এতিয়াও বহুত কৰ্মচাৰীয়ে ৰিটায়াৰমেণ্টৰ কৰ্মচাৰীয়ে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পইচা পাব লগা আছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ আমাৰ নাইট ছুপাৰ ছাৰ্ভিচটো ভাল নহয় যিটো কাৰণত আপোনালোকে বেলেগ বাছত যায় যোৰহাটত গ'লে কিন্তু আপুনি যদি মোক সোধে যে মই অসম ৰাজ্যিক পৰিবহণ নিগমত যোগদান কৰাৰ পিছত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চেঞ্জেছ কি হ'ল তেতিয়াহ'লে মই ক'ব পাৰিম যে অসম ৰাজ্যিক পৰিবহণ নিগমক যেতিয়া মই যোগদান কৰিছিলোঁ সেইখিনি সময়ত অসম ৰাজ্যিক পৰিবহণ নিগমৰ আপোনাৰ দৰমহা পেণ্ডিং আছিলে 3 মাহমানৰ কৰ্মচাৰী পোৱা নাছিলে আৰু আজিৰ দিনত মই সগৌৰৱে ক'ব পাৰোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত
বৰ্তমানৰ চৰকাৰখনৰ দিনত অসম ৰাজ্যিক পৰিবহণ নিগমে প্ৰতিটো মাহৰ 30 তাৰিখে তাৰ আমাৰ কৰ্মচাৰীবিলাকে দৰমহা পায় প্ৰথম কথা কাৰণ এজন কৰ্মচাৰীয়ে যেতিয়া বা এজন মানুহে চাকৰি কৰে তেওঁৰ মাহৰ দৰমহাটো সময়মতে পালে গোটেই বস্তুটো ভালদৰে চলি থাকে দৰমহাৰ ওপৰত নিৰ্ভৰশীল দ্বিতীয় কথাটো হ'ল দ্বিতীয় চেঞ্জেছটো হ'ল যদি আপুনি আজি ওলাই যায় প্ৰতিজন গুৱাহাটীবাসীয়ে ফিল কৰে ৰাস্তাত সেউজীয়া বাছ গ্ৰীণ বাছ হয় গ্ৰীণ বাছ তাকো এচি বাছ মানে হয়তো বহুত মানুহে ভবা নাছিলে ভাল লাগে কিন্তু বহুত মানুহে ভবা নাছিলে যে গুৱাহাটীত আমি এচি বাছত চিটি বাছত উঠিম মানে গতিকে কিন্তু মই এতিয়া প্ৰায় যিহেতু মই আগতেও কৈছোঁ যিহেতু মই গুৱাহাটীত জন্মৰ পৰা আছোঁ বা আমি স্কুলত যাওঁতে আগতে STC বাছত যাওঁ মই কটন কলেজত পঢ়িছিলোঁ গতিকে মই নিজে প্ৰাউড ফিল কৰোঁ তাৰমানে যে মই এনেকুৱা এটা ডিপাৰ্টমেণ্টৰ দায়িত্বত আছোঁ যিটো ডিপাৰ্টমেণ্টৰ বৰ্তমান সময়ত মানুহে কয় যে STCৰ গ্ৰীণ বাছত উঠি বৰ ভাল লাগে দেই মানুহে কয় মই এইটো কোনো ধৰণৰ প্ৰচাৰৰ কাৰণে কোৱা নাই মোৰ এইটো মানে এইটো ডাঙৰ এচিভমেণ্ট আচলতে মোৰ দিনত যে আমি গুৱাহাটীত বৰ্তমান আমি 250খন আমি অসম ৰাজ্যিক পৰিবহণ নিগমৰ গ্ৰীণ বাছ চলাই আছোঁ 200খন কিন্তু অনলি গুৱাহাটীতে থাকিব নে বেলেগ ডিষ্ট্ৰিক্টত যাব মানে চাওক এতিয়ালৈকে এই বাছকেইখন যিহেতু এই বাছকেইখন মেট্ৰপলিটান ডেভেলপমেণ্ট মানে গুৱাহাটী ডেভেলপমেণ্ট অথৰিটিৰ আণ্ডাৰত আছে ফাণ্ডটো তেওঁলোকৰ আছিলে তেওঁলোকৰ ফাণ্ডেৰে আমাক বাছ কিনি দিছিল আমি চলাই আছোঁ গতিকে ডেফিনেটলি এইটো গুৱাহাটীৰ ভিতৰতেই বৰ্তমান ইয়াৰে যোনটো ছাৰ্ভিচটো গুৱাহাটীৰ ভিতৰতে আছে কিন্তু ভৱিষ্যত দিনত অতি সোনকালে আমি এই ছাৰ্ভিচটো বেলেগ বেলেগ জিলালৈ আমি লৈ যাম ইয়াত লৈ নোযোৱাৰ আন এটা কাৰণো আছে আৰু এই বাছকেইখন চাগে আপুনি জানে EV বাছ ইলেক্ট্ৰিক ভেহিকেল এইকেইখন বাছ ইভি বাছ ইয়াত কোনো মানে কোনো ধৰণৰ হেৰি নহয় পেট্ৰল বা ডিজেল ইন্ধনৰ প্ৰয়োজন নাই চাৰ্জিং কৰি চলে গতিকে চাৰ্জাৰ লাগে বহুত ডাঙৰ ডাঙৰ চাৰ্জাৰ ষ্টেচন লাগে গতিকে গুৱাহাটীতে সেই চাৰ্জাৰ এভেইলেবিলিটি আছে এতিয়া অৱশ্যে জাগিৰোড বাইহাটা চাৰিআলি ৰঙিয়া নলবাৰী তেজপুৰ এইবোৰত চাৰ্জাৰ আমাৰ কমপ্লিট হৈছে গতিকে খুব সোনকালে আমি এই বাছসমূহ গুৱাহাটীৰ পৰা আপোনাৰ গৃহ চহৰ যোৰহাটলৈ লৈ যাব পাৰিম বুলি আশা ৰাখিছোঁ সেইটো হ'লেতো বহুত সুবিধা হ'ব একদম এতিয়া বেলেগ এটা কথাই সোধোঁ গুৱাহাটীত ধৰি লওক কোনোবাই ছাকচেছফুল হ'বলৈ আহিব বিচাৰিছে কোনোবা ল'ৰা ছোৱালী আজিকালি যুৱ প্ৰজন্ম বহুত কামৰ কাৰণে আহে যেনেকৈ ময়ো আহিলোঁ এতিয়া বৰ্তমান পৰিৱেশ আছেনে আৰু কিছুমান এনেকুৱা আছে ল'ৰা ছোৱালী আহিছে বাট গুৱাহাটীত থাকিব পৰা নাই কামখিনি নাপালে আকৌ উভতি যাবলগীয়া হৈছে কি ক'ব বিচাৰিব আপুনি কেনেকৈ পৰিৱেশটো গঢ়ি তুলিব বা কেনেকৈ তেওঁ ইয়াত আত্মবিশ্বাস আপুনি গুৱাহাটীত কেতিয়া আহিছিল 19 আপুনি পডকাষ্টটো আৰম্ভ কৰিছে 2021ত তো 19ৰ পৰা 20ৰ পৰা 21 আপুনি ক'ভিডৰ মাজত আহিছিলে তো আপুনি সেই 2 বছৰত যদি ফ্ৰাষ্ট্ৰেটেড হ'লহেঁতেন যে মোৰ একো নহ'ল মই ঘূৰি যাওঁ তেতিয়াহ'লেতো আপোনাৰ একো নহ'লহেঁতেন আজি আমি হিমাশ্ৰী দেৱী বুলি হিমাশ্ৰীলৈতো ওচৰলৈ নাই দৌৰি নাহিলোহেঁতেন হিমাশ্ৰীৰ পডকাষ্ট যাবই লাগিব অসমৰ এটা জনপ্ৰিয় পডকাষ্ট চেনেল বা ইয়াত কৰিলে মানুহে চাব কিয় আহিছোঁ আপোনাৰ সেইটো নিজৰ ওপৰত আত্মবিশ্বাস আছিল যে মই গুৱাহাটীত কিবা এটা কৰিব পাৰিম যেতিয়ালৈ আত্মবিশ্বাস নিজৰ ওপৰত থাকিব তো শিক্ষিত কাৰ্য হ'বই গতিকে জুবিন গাৰ্গে কৈছিলে নহয় যে মই চাইকেল লৈ আহিছিলোঁ কৈছিলে নাই জুবিন গাৰ্গে কৈছিলে জুবিন দায়ে কৈছিলে যে মই চাইকেল লৈ আহিছিলোঁ আজি যোৰহাটত ৰেঞ্জ ৰভাৰ লৈ গৈছিলোঁ আত্মবিশ্বাস যদি থাকে আৰু চাওক গুৱাহাটীত যিমান মানুহে যিমান ল'ৰা ছোৱালীয়ে গুৱাহাটীৰ বাহিৰৰ পৰা আহি পেলাই ইয়াত এষ্টাব্লিছ হৈছে ইয়াত কৃতকাৰ্য হৈছে প্ৰত্যেকৰে কিন্তু আত্মবিশ্বাসটো বহুত ওপৰত আৰু যদি আত্মবিশ্বাস থাকে প্ৰতিটো কামেই কৃতকাৰ্য হ'ব গতিকে মই কওঁ যে গুৱাহাটীলৈ যিসকল আহে ওলাই আহে কিবা এটা জীৱনত কৰিম বুলি আত্মবিশ্বাস থাকিব লাগিব দৃঢ়তাৰে কাম কৰিব লাগিব ভাঙি পৰিব নালাগিব আৰু মোক দেউতাই এটা কথা কৈছিলে যে কুঁৱা মানে সদায় এটা জেগাতে খান্দিব লাগিব পানী ওলাবই এই আজি মানে অমুকত চাকৰি কৰিলোঁ কালিত অমুকত কৰিলোঁ এটা কাম কৰি থাকিলে কৃতকাৰ্য হ'বই যুৱ প্ৰজন্মক লৈ আপুনি কি পৰামৰ্শ দিব বিচাৰিব নেকি কিবা তেওঁলোকে কেনেকুৱা কামত নিয়োজিত হ'ব তাৰ লক্ষ্য কেনেকৈ আগবাঢ়ি যাব আপোনাৰ ফালৰ পৰা যদি অলপমান কিবা ছাজেশ্যন বৰ্তমানৰ চৰকাৰখনৰ ইমান আঁচনি আছে যুৱ প্ৰজন্মক লৈ পেলাই স্বয়ম আঁচনিৰ পৰা আৰম্ভ কৰি ঢেৰ আঁচনি আছে এই আঁচনিসমূহৰ লাভ ল'ব লাগে যুৱ প্ৰজন্মই
মানে মুখ্যমন্ত্ৰী ট্ৰিপলে বুলি এটা আঁচনি আছে য'ত 2 লাখ টকালৈকে তেওঁলোক 2 লাখ টকালৈকে লোন দিছে কাম কৰিবৰ কাৰণে আমাৰ ল'ৰাবিলাকে হয়তো কিছুমানে জানে কিছুমানে নাজানে তৃতীয় কথাটো হ'ল আপোনাৰ আমাৰ লাহে লাহে গুৱাহাটীতে নহয় গোটেই অসমত বিভিন্ন ধৰণৰ বহুজাতিক কোম্পানীবোৰ আহিছে ইণ্ডাষ্ট্ৰীবোৰ আহিছে ইণ্ডাষ্ট্ৰীবোৰত কাম কৰিবৰ কাৰণে মই ভাবোঁ 8,000 টকাত বেংগলোৰত গৈ কাম কৰাতকৈ 6,000 টকাত আমাৰ ইয়াতে কাম কৰকচোন চতুৰ্থ কথাটো হ'ল এই কথাটো ক'লে হয়তো মোক মানে কি ট্ৰল কৰিব পাৰে মইতো ভাবোঁ যে আমাৰ গাঁৱত ইমান মাটি পৰি আছে মানে গাঁওবিলাকত মানে মাছ পুহি আমি অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ কিয় আনিব লাগে আমি মাছৰ খেতি কৰিব পাৰোঁ এতিয়া মোক কোনোবাই ক'ব যে আপুনি কিয় নকৰে মোৰ মাটি নাই মই বেলেগত মাটি কিনিবলৈ মোৰ হেৰিও নাই গতিকে যদিহে মই যুৱ প্ৰজন্মৰ ক্ষেত্ৰত এটাই মই অনুৰোধ কৰোঁ অসমৰ যুৱ প্ৰজন্মক যে যি কামেই কৰক মন দি কৰক ভাল দি কৰক চবেই কৰা কামটো কৰিব নালাগে মানে আপুনি পডকাষ্ট কৰে কাৰণে ময়ো পডকাষ্ট কৰিম এই যে এটা সময়ত চবে পিচিঅ' খোলাৰ কাৰণে চবে পিচিঅ'ই খুলিলে সেইটো হ'ব নালাগে তাৰমানে কিবা এটা বেলেগ কৰিব লাগে আৰু বহুত ৰাস্তা আছে বহুত ভেয়া আছে তো যদি সৎ পথত থাকি ইজি মানিৰ পিছত নদৌৰি সকলোৱে যদি কাম কৰিম বুলি ওলাই আহে প্ৰতিজন যুৱ প্ৰজন্মই কাৰণে কিন্তু বহুত ডাঙৰ অপৰচুনিটি আহি আছে আগন্তুক দিনত আৰু এটা কথা মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা আপুনি যিহেতু ক'লে যে গুৱাহাটীৰ পৰা ইলেকশ্যন খেলিব 2026ত নিউ গুৱাহাটী চৰি প্ৰতিদ্বন্দ্বী কোন হ'ব প্ৰতিদ্বন্দ্বী বুলিবলৈ তেনেকুৱা নাই প্ৰতিদ্বন্দ্বীটিৰ মোৰ প্ৰতিদ্বন্দ্বীটো মই দেখাত নালাগে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ৰাইজ আছে গতিকে আপুনি যদি ৰাইজক সোধে ৰাইজে ক'ব এই পৃথিৱীত মই ভাবোঁ মোৰ প্ৰতিদ্বন্দ্বী মই নিজেই কাৰণ যদি মই ভালদৰে কাম কৰি যাওঁ মই ভাবোঁ মোতকৈ মোৰ প্ৰতিদ্বন্দ্বী মোৰ আৰু কোন বেলেগ নাই ময়ে মোৰ প্ৰতিদ্বন্দ্বী আৰু এটা বেলেগ এটা কথাই সুধোঁ মই কংগ্ৰেছ দলটোৰ কথা আপুনি কি ভাবে শক্তিশালী হয়নে আপুনি কি ভাবে মই আনচাৰ নকওঁ একো আপোনাক সুধিছোঁ মই এইটো আনচাৰ নিদিওঁ কেতিয়াবা যদি কোনোবাই মোক ইণ্টাৰভিউ দিয়ে তেতিয়া দিম কিন্তু মোৰ নিজৰ চেনেলত নকওঁ আপোনাক সুধিছোঁ আপুনি কওক শক্তিশালী মানে তেওঁলোকৰ যদি কয় যে কংগ্ৰেছ দলৰ এতিয়া যদি কয় যে এজন নেতাৰ লগত তুলনা কৰি কয় যে কি বুলি কয় আমুকজন নেতা আপোনাতকৈ শক্তিশালী নে দুৰ্বল তেওঁ যদি মোতকৈ স্বাস্থ্যৱান শক্তিশালী হয় ৰাজনৈতিকভাৱে আজিৰ দিনত শক্তিশালী চাওক যিটো দলত মানে কোনো স্থায়িত্ব নাই যিটো দলত বৰ্তমান গোটেইবোৰ মানুহ ইফাল সিঁচৰিত হৈ গৈছে যে যোনে যেতিয়াই মানে এই সভাপতি হ'ল এই তেখেতৰ এগেইনষ্টত আন এটা লবি গুচি গ'ল এই এজন সভাপতি হ'ল তেওঁক ভাঙিবৰ কাৰণে বেলেগ এজন লাগি গ'ল গতিকে কংগ্ৰেছ যদি শক্তিশালী হ'লহেঁতেন তেতিয়াহ'লেতো তেনেকুৱা এটা পৰিস্থিতি চিনাকি নহ'লেহেঁতেন সময় লাগিব শক্তিশালী হ'বৰ কাৰণে আমাৰ প্ৰজন্মটো যাব লাগিব আৰু 25-30 বছৰ পিছত কংগ্ৰেছে আকৌ নতুনকৈ শিপা উলিয়াই গজালি মেলি আৰু শক্তিশালী হ'ব লাগিব এতিয়া শক্তি শেষ নিশেষ হৈ গ'ল তেওঁলোক এতিয়া আপুনি সুধিব পাৰে যে কংগ্ৰেছ আপোনাৰ মতে কংগ্ৰেছ কিমান দুৰ্বল তেতিয়া মই ৰেচিঅ'টো ক'ব পাৰিম যে কংগ্ৰেছ কিমান দুৰ্বল কিমান শক্তিশালী বুলি ক'লে মই ভাবিম কি শক্তিশালীটো নহয়েই কিমান শক্তিশালী বুলি কওঁ এজিপি আমাৰ লগত মিত্ৰ দল আমাৰ আমি তেখেতৰ লগত মিত্ৰ দলত আছোঁ এটা আঞ্চলিক দল অসমৰ ৰাইজে এজিপিক 85 চনত গঠিত হোৱা দল ভাৰতীয় জনতা পাৰ্টী 80 চনত জন্ম হৈছিলে এজিপিৰ 85 চনত জন্ম হৈছিলে তো এজিপিৰ যিসকল নেতৃত্বস্থানীয় ব্যক্তি আছে তৃণমূল পৰ্যায়ৰ পৰা অহা ব্যক্তি তাতো আপুনি যদি চাই বংশগতভাৱে কোনো সভাপতি হোৱা নাই যে মোৰ দেউতা সভাপতি আছিলে কাৰণে মই সভাপতি হ'ম মোৰ পিছত মোৰ ছোৱালীজনী সভাপতি হ'ব গতিকে এজিপিত তেনেকুৱা নাই এজিপিত নিশ্চিতভাৱে ৰাইজৰ মাজত গ্ৰহণযোগ্যতা আছে আৰু আমাৰ লগৰ চৰকাৰ তেওঁলোকে সুন্দৰভাৱে মিলি কাম কৰি আছে অসম গণ পৰিষদত বৰ্তমান মানুহৰ মাজত জনপ্ৰিয়তা আছে আৰু ৰাজনীতি বুলি ক'লে আমি এটা কথা শুনিবলৈ পাওঁ ৰাজনীতিত বোলে দুৰ্নীতি হয়েই দুৰ্নীতি নোহোৱাকৈ ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে আপুনি কি ক'ব সঁচাকৈ দুৰ্নীতি হয় থাকে মানে ৰাজনীতিত দুৰ্নীতি হয় দুৰ্নীতিটো কি হ'ব দলততো দুৰ্নীতিটো মই দেখা নাই দলৰ ভিতৰত মই দুৰ্নীতি দেখা নাই ৰাজনীতি যদি আপুনি কয় ৰাজনীতিত কূটনীতি আছে
চাণক্যই ক'ৰবাত কৈছিল যি নীতি যিটো বস্তুত নীতি নাই সেইটোৱে ৰাজনীতি গতিকে ৰাজনীতিত দুৰ্নীতি থকা বুলি মই নাভাবোঁ কাৰণ সেই দলটো ধ্বংস হৈ যাব দুৰ্নীতি থাকিলে যদি ৰাজনীতিত দুৰ্নীতি থাকে তো দুৰ্নীতি থাকিলে দল ধ্বংস হৈ থাকিব দুৰ্নীতি আছিলে কাৰণে কংগ্ৰেছ দলটো ধ্বংস হৈ গ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা কথা কৈছিল ৰাজনীতিত কম বেছি পৰিমাণে দুৰ্নীতি থাকেই মানে তেওঁ নিজেই কৈছিলে এটা ইণ্টাৰভিউত মই শুনিছিলোঁ সেইটোৱে কৈছোঁ দুৰ্নীতি থাকিলে তাৰ পৰিণামটো ভয়াৱহ হ'ব তেওঁ ঠিকেই কৈছিলে ৰাজনীতিত দুৰ্নীতি আছিল কংগ্ৰেছত দুৰ্নীতি আছিলে সেইকাৰণে কংগ্ৰেছত দুৰ্নীতি থকাৰ কাৰণে আজি দলটো নিশেষ হৈ গৈছে মানে বিজেপিত দুৰ্নীতি নাই যদি যিদিনাখনে বিজেপি যদিনাখন দেখা পাব যে বিজেপিৰ ভাঙোন হৈ গৈছে বিজেপিৰ যদি দুৰ্নীতি আৰম্ভ হয় তো বিজেপিৰো একে অৱস্থা হ'ব এতিয়া বৰ্তমানলৈ দুৰ্নীতি নাই কাৰণে বিজেপি শক্তিশালী হৈ আছে দুৰ্নীতি হ'ল যিকোনো বস্তুতে দুৰ্নীতি যেতিয়া থাকিব সেইটো চৰকাৰত যদি দুৰ্নীতি হয় চৰকাৰৰ পতন হয় ঠিক তেনেকৈ দলতো যদি দুৰ্নীতি হয় দলটো দুৰ্বল হৈ যাব দুৰ্নীতি থাকিলেতো ধ্বংস হ'বই আপোনাৰ যদি হেৰিটোত যদি দুৰ্নীতি হৈ যায় আপোনাৰ যদি কাম কৰা মানুহে যদি দুৰ্নীতি কৰা আৰম্ভ কৰে ভিডিঅ' ক্লিপিংটো চুৰ কৰি বেলেগক দিয়ে নহয় কম্পিউটাৰৰ পৰা কিবা এটা বস্তু দুৰ্নীতি কৰি লৈ যায় তো আপোনাৰতো লগে লগে পডকাষ্টটো গৈ পেলাই বেলেগ কাষ্ট হৈ যাব আৰু এটা কথা জানিব মন আছে ধৰি লওক আপুনি ইলেকশ্যনত জিকি গৈছে বিধায়ক হৈছে বিধায়ক হোৱাৰ পাছত আপুনি প্ৰথমে কি কাম কৰিব সেইটো এটা নৰ্মেল কুৱেশ্যন নৰ্মেল কুৱেশ্যন কি কাম কৰিব বিধায়ক যদি জিকে মোৰ মানে বিধায়ক হোৱাৰ পিছত প্ৰথমটো চাওক নিউ গুৱাহাটী সমষ্টিবাসীৰ আটাইতকৈ মৌলিক সমস্যাটো যিটো সমস্যাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰায় 99% ছল্ভ কৰিছে সেইটো হ'ল পানী লাইট আৰু ৰাস্তা এতিয়া পানীটো সব জেগাত হোৱা নাই সব জেগাত পোৱা নাই পানীটো সেই খোৱা পানীৰ কথাটো কৈছোঁ খোৱা পানীৰ সমস্যাটো সমাধান মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া সমাধান কৰাৰ পথত দ্বিতীয় এটা সমস্যা হৈছে কৃত্ৰিম বানপানী মই নুসুধিলে আপুনি কৈ দিলেহেঁতেন যে বানপানী আমি ওলাব নোৱাৰোঁ পানী হ'লে এইটো কৈয়ে থাকোঁ মই ক'লেহেঁতেন আৰু মই নোকোৱাৰ আগতে কৈছোঁ যে মোৰ প্ৰথম আৰু প্ৰধান লক্ষ্যটোৱে হ'ব যে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যাটো কেনেধৰণে সমাধান কৰিব পাৰি তাৰ ওপৰত এটা মানে লক্ষ্য বান্ধি লৈ কাম কৰা মই কোৱা নাই যে মই এবছৰত সেই সমস্যা সমাধান কৰিম দুবছৰ সমস্যা সমাধান কৰিম কিন্তু মই চেষ্টা কৰিম আৰু এটা মোৰ মনত এটা ইচ্ছা আছে এইটো মোৰ ব্যক্তিগত সমস্যা মানে ব্যক্তিগত ইচ্ছা মানে মই আপুনি অনুভৱ নকৰিব আপুনি মানে আমি সৰুতে এই যে ভৰলু নদীখন দেখিছে যে আমি সেই নদীখনত সৰুতে গা ধুইছিলোঁ আপুনি বিলিভ কৰে নে নকৰে নাজানো গা ধুইছিলোঁ মাছ মাৰিছিলোঁ ফাকুৱাৰ দিনাখনি ফাকুৱা খেলি আহি মানে তাত গা ধুইছিলোঁ তো ভৰলু নদীখন আমাৰ এটা আৱেগ আছিল আজিও আৱেগ মানে অসম ৰাজ্যিক পৰিবহণ নিগমৰ গড়টো যেনেকৈ আৱেগ ভৰলু নদীখনো আমাৰ আৱেগ আছিলে আৰু ভৰলু নদীখনক লৈ পেলাই কিবা অইনে নকৰা কিবা এটা কাম যিখন নদীক লৈ পেলাই আমি প্ৰাউড ফিল কৰোঁ বাহিৰৰ পৰা মানুহ আহি পেলাই যেন ভৰলু নদীখন চাবলৈ আহে বা ভৰলু এইখন ভৰলু নদী মানে ভূপেন হাজৰিকায়ো ভৰলু নদীৰ কথা কৈছিলে জুবিন গাৰ্গেও ভৰলু নদীৰ কথা কৈছিলে নহয় ভৰলুখন গৈছিলে মানে তাত ব্ৰহ্মপুত্ৰত মিলিছিলে ভূপেন হাজৰিকাই কৈছিলে যে আমি জঁপিয়াইছিলোঁ সৰুতে তাত গতিকে সেই ভৰলু নদীখনক লৈ পেলাই মোৰ এটা ইচ্ছা এটা আছে কিবা এটা বিশেষ কাম কৰাৰ কাৰণে মানে ইচ্ছাটো আছে চেষ্টাও কৰিম বাকীখিনিতো আপোনালোকৰ মানে ৰাইজে যদি আৰু যদি শব্দটো আহি যায় আৰু ভৰলুৰ ওচৰত থকা বহুত গছ গছনি আছিলে সেইখিনি কাটি তহিলং কৰি দিছে সেইটো প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হৈ যায় গছ গছনি তহিলং কৰিলে তাৰ পাছত কামো কৰি আছে ব্ৰিজৰ ক্ষেত্ৰত ব্ৰিজ বনাইছে আপুনি কি ক'ব বিচাৰিব মানে ভৰলুৰ সন্মুখত ওচৰত থকা গছ গছনি কাটিছে আগৰ যিখন ভৰলু আছিলে এই বৰ্তমান সেইখন ভৰলু নাই মানে কেনেকুৱা ভৰলু দেখিছিলে কেনেকুৱা ভৰলু বহুত বেছি লেতেৰা আৰু গছ গছনি নাই এতিয়া মই সেইটোৱেই কৈ আছোঁ যে আগত যি ভৰলুখন আছিলে লেতেৰা যি হৈছে লেতেৰাটো কোনে কৰিছে লেতেৰাটোতো আপুনি ময়ে কৰিছোঁ মই জনসাধাৰণ বুলি কোৱা নাই আপুনি ময়ে কৰিছোঁ জাবৰৰ টোপোলাটো নি পেলাই দিছোঁ মই সেইটোৱে ক'ব বিচাৰিছোঁ গছ গছনি কটাটো হয় আপুনি যদি চাই ভৰলুৰ পাৰত গছ গছনি কটাটো যেতিয়া ৰাস্তা বহল কৰিছে কাটিছে কিন্তু সমান্তৰালভাৱে সেই গছ গছনি ৰুইছেও আৰু মই এতিয়াও কওঁ মই 1999 চনত আমাৰ এটা গ্ৰীণ ফ্লেগছ বুলি NGO আছিলে তেতিয়া আমি 5 জুনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পাতোঁ বিশ্ব পৰিৱেশ দিৱস তো তেতিয়াও আমি গছপুলি ৰুইছিলোঁ আৰু এতিয়াও মই আপোনাক দেখাই দিব পাৰিম যে তাহানি ৰোৱা গছ কিমান ডাঙৰ হৈছে হয়তো ক'ৰবাত কাটি কোনোবা এজোপা কটাও গৈছে আৰু গছ
ৰোৱাৰ যোনটো পৰম্পৰা সেই পৰম্পৰা যদি আমি জীয়াই ৰাখোঁ আমি যদি আজি জুবিন দাই কোৱাৰ নিচিনাকৈ যে নাহৰ যেনেকৈ ৰুৱে আমি যদি কওঁ যে এটা যদি আমি এটা আন্দোলন কৰি উঠোঁ ৰাস্তাত আন্দোলন কৰাতকৈ যদি আমি প্ৰত্যেকজন গুৱাহাটীবাসীয়ে আন্দোলন কৰোঁ যে আমি প্ৰত্যেকজন নাগৰিকে এজোপা গছ ভৰলুৰ পাৰত ৰুম ভাল মানে এগৰাকী নাগৰিকৰ দায়বদ্ধতা কৰ্তব্য অৰ্থাৎ সামাজিক দায়বদ্ধতা সেইটোৰ ওপৰত যদি আমি কাম কৰোঁ মোৰ ভৰলুখন অতি সুন্দৰ হ'ব মই সেইকাৰণে আপোনাক কৈছোঁ ভৰলুক লৈ কিবা এটা বেলেগ কৰাৰ মোৰ এটা সপোন আছে আৰু সপোনটো যদি মই আপোনাক এতিয়া বাস্তৱত কৈ দিওঁ তো নহ'ব গতিকে সেইটো সপোন হৈ থাকক ভগৱানে আৰু ৰাইজে যিদিনাখনে সুবিধা দিব নিশ্চিতভাৱে দেখা পাব কি সপোন আছে ভৰলুৰ ওপৰত কৰাৰ পৰা চ' লাষ্ট আছে ৰেপিড ফায়াৰ কিছুমান মই কুৱেশ্যন থৈ দিছোঁ চাই ল'ব লাগিব আপোনাক সুধিবৰ কাৰণে ফাৰ্ষ্ট কুৱেশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি কেনেকৈ চাই কি ভাবে এনেকুৱা দূৰদৰ্শী মানুহ নাছিল নাই আৰু ভৱিষ্যতেও নহ'ব গৌৰৱ গগৈ সময় লাগিব কিমান লাগিব 39 49 2000 লাগিব আৰু মানে এতিয়া সময়টো কেতিয়া লাগিব আমি নাথাকিম চাগে আৰু আমি পলিটিক্সত নাথাকিম আৰু আচ্ছা আপুনি কাৰ বিৰুদ্ধে যুঁজিব লাগিব তো আগতেও কৈছোঁ যে মই মোৰ নিজৰ বিৰুদ্ধে যুঁজিব লাগিব মানে নিজেই কিছুমান কাম মানে মই কাৰো বিৰুদ্ধে নহয় মই নিজৰ বিৰুদ্ধে যুঁজিম কাৰণ এই পৃথিৱীখনত কামেৰেহে পৰিচয় দিব পাৰি গতিকে নিশ্চয় যুঁজটো নিজৰ লগতেই হ'ব লাষ্ট আপোনাক কিয় ভোট দিব ৰাইজে সেইটো কথা মোক সুধিব নালাগে আপুনি যিহেতু নিউ গুৱাহাটী সমষ্টিৰে আপুনিও বৰ্তমান ভোটাৰ নহ'লেও বাসিন্দা ৰাইজৰ মাজত সুধিলে গম পাব ৰাইজে ক'ব আপোনাক মোক কিয় ভোট দিব লাগে যদিহে আপুনি বিধায়ক হয় ধৰি লওক আপুনি কিছুমান কাম যিখিনি এতিয়া কৈছে মোৰ পডকাষ্টত কৰা নাই তেতিয়া কিন্তু মই সমালোচনা কৰিম তেতিয়া আকৌ মোক বেয়া নাপাব আকৌ একদম সমালোচনা কৰিলে প্ৰতিটো কামৰে যোগাত্মক আৰু ঋণাত্মক সমালোচনা লাগে গতিকে যোগাত্মক সমালোচনাও মই কাম্য কৰিলোঁ ঋণাত্মক সমালোচনাও কাম্য কৰিলোঁ আৰু আজি প্ৰথমবাৰৰ কাৰণে আপুনি প্ৰথমজন ব্যক্তি যিয়ে মোক স্বীকৃতি দিছে ইচ্ছাকৃতভাৱে নাজানো কিন্তু বিধায়ক বুলি গতিকে তাৰ কাৰণে ধন্যবাদ আৰু আপোনাৰো আশীৰ্বাদ বিচাৰিলোঁ ৰাইজৰো আশীৰ্বাদ বিচাৰিলোঁ আৰু বাকী আপোনালোকৰ আজি এপিছডটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব